গীতাৰ অধ্যায় 18 শ্লোক নম্বৰ 62 ভগৱানে স্বয়ং কৈ আছে যে অৰ্জুন সেই পৰমেশ্বৰৰ শৰণলৈ যোৱা যাৰ কৃপাত পৰম শান্তি আৰু শাশ্বত স্থান অৰ্থাৎ সতলোক প্ৰাপ্ত হ'ব। সেই পৰমেশ্বৰ কোন হয়, ক'ত আছে, কেনেকুৱা জানিবৰ কাৰণে নিশ্চয় শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল দেৱ মহাৰাজৰ অমৃত বচন। সৰ্বপবিত্ৰ ধৰ্ম পবিত্ৰ শাস্ত্ৰৰ আধাৰত নকল কৰোৱাই ৰাখিছে দুৰ্গাৰ পৰা, নিজৰ শক্তিৰে তেওঁ বনাই ৰাখিছে নকলি সতলোক, নকলি অলস লোক, নকলি অগম লোক আৰু নকল অকল লোক বনাই ৰাখিছে। গতিকে যিসকল পুণ্যকৰ্মী প্ৰাণী আছে, যিসকলে ওম নামৰ জপ অত্যাধিক কৰি থৈছে, তেওঁলোক ব্ৰহ্মলোকত গুচি যায় আৰু সেই ৰেষ্টুৰেণ্টত নিজৰ পুঁজি শেষ কৰি পুনৰ জন্ম মৃত্যুত আহি যায়। গতিকে আমি এনেকৈ নিজৰ নাশ কৰি থাকোঁ ভক্তিৰ পুণ্যক স্বৰ্গত মহাস্বৰ্গত নষ্ট কৰি দিওঁ আৰু পাপ যিবোৰ হয় সেইবোৰ নৰকত ভোগ কৰে অথবা 84 লাখ জনীত ভুগিবলগীয়া হয়। এতিয়া পৰমাত্মাৰ মন্ত্ৰৰে, এই 2 মন্ত্ৰৰ জপেৰে, সৎনামেৰে আৰু লগতে সাৰ নামৰ প্ৰভাৱেৰে আমাৰ সকলো পাপ নষ্ট হৈ যায়। আমাৰ কেৱল পুণ্যহে বাকী থাকি যায়, ভক্তি বাকী থাকি যায়। গতিকে আমি কি কৰোঁ, ওম নামৰ জপটো স্বৰ্গত নষ্ট কৰি পেলাইছোঁ, বাকী পাপ নৰকত 84 লাখ জনী এই কুকুৰ গাধ গাহৰিৰ শৰীৰক ভোগ কৰি থাকোঁ, আমি কষ্ট কৰি থাকোঁ এই পাপৰ কাৰণে। ইয়াত 18 নম্বৰ অধ্যায়ৰ 66 নম্বৰ শ্লোকত গীতাৰ জ্ঞানদাতাই স্পষ্ট কৰি আছে যে মূল স্তৰৰ ওম নামৰ যিবোৰ সাধনা, পূজা, ধাৰ্মিক অনুষ্ঠান, পূজা হয়, ধাৰ্মিক ক্ৰিয়া আছে অথবা এই যজ্ঞ আদি হয়, 5 যজ্ঞ হয়, মোৰ স্তৰৰে হয়। এইবোৰ মোৰ ওপৰত এৰি দিয়া, ইয়াৰ প্ৰতিফল মোৰ পৰা নল'বা, কাৰণ আমি স্বৰ্গত নষ্ট কৰিছিলোঁ, মহাস্বৰ্গত ৱেষ্ট কৰিছিলোঁ অথবা সাংসাৰিক সুখ বিচাৰিছিলোঁ। এয়া মোক দি দিয়া, ইয়াৰ পৰিৱৰ্তে মই নিজৰ টেক্স তোমাৰ, কাৰণ আমি কালৰ লগত বাস কৰিছোঁ। এওঁ কয় যে এয়া যিমানেই মোৰ ধাৰ আছে ইয়াৰ পৰা মুক্তি কৰি দিব মোক, আৰু তেতিয়া তুমি সেই সৰ্বশক্তিমান একাম শৰণম ব্ৰজ মানে যোৱা, যেনেকৈ গীতাৰ অধ্যায় নম্বৰ 18 শ্লোক নম্বৰ 62 এই পৰমেক্ষৰ ব্ৰহ্মৰ শৰণলৈ যাবলৈ কৈ আছে। শ্ৰীকৃষ্ণদেৱে নিজৰ শৰণত আহিবলৈ কোৱা নাই। যদি এনেকৈ কোনোবাই কয় তেনেহ'লে তেওঁ নিজেও ভ্ৰমিত আৰু মানৱ সমাজকো তেওঁ ভ্ৰমিত কৰি আছে, দিগ্ভ্ৰষ্ট কৰি আছে। তেওঁ অজ্ঞানী ব্যক্তি হয়, তেওঁৰ সেই অজ্ঞানতাক শুনি জীৱই নিজৰ জীৱন নষ্ট কৰি পেলায়। তেনেহ'লে ইয়াত গীতাৰ অধ্যায় নম্বৰ 18 শ্লোক নম্বৰ 66 কৈছে যে মোৰ সকলো প্ৰকাৰৰ পূজাত মোৰ ওপৰত এৰি সেই সৰ্বশক্তিমানৰ শৰণত যোৱা, তেতিয়া মই তোমাক ইয়াত কুকুৰ গাধ গাহৰি নবনাওঁ, নিজৰ কাৰাগাৰত নাৰাখোঁ, মুক্ত কৰি দিম। সহজ কথা। এতিয়া আমি কি কৰিম, যেনেকৈ 8 নম্বৰ অধ্যায়ৰ 8, 9, 10 এইটো স্পষ্ট কৰিছে যে যি এই সচিদানন্দ ঘন ব্ৰহ্মৰ সাধনা কৰে, পৰমেক্ষৰ ব্ৰহ্মৰ পূজা কৰে, 3 মন্ত্ৰৰ জপ কৰে, অন্ত সময়ত তেওঁ ভক্তিৰ যোগ বলেৰে, ভক্তিৰ শক্তিৰে, এই মন্ত্ৰৰ উপাৰ্জনেৰে ত্ৰিকুটিলৈ গৈ পায়। ত্ৰিকুটিত গৈ তাতে সম্পূৰ্ণ একাউণ্ট থাকে, তাতে এই কালৰ হেড অফিচ আছে, তাতে পৰমাত্মা তেওঁৰ পূৰ্ণ গুৰু ৰূপত থাকে আৰু ওম নামৰ জপৰ উপাৰ্জন এই কালৰ এক ন্যায়াধীশ বনাই ৰাখিছে। তেওঁ সন্মুখলৈ নাহে, তেওঁ এজন চিফ জাষ্টিচ বনাই ৰাখিছে, তাক ধৰ্মৰাজ বুলি কোৱা হয়। তেওঁৰ অফিচত গৈ পৰমাত্মাই দাসৰ ৰূপত নিজৰ সেই সৎ ভক্তি কৰোঁতা আত্মাৰ লগত যাব। আৰু যেনেকৈ উকিল থাকে যিজনে কোৰ্টত গৈ নিজৰ ক্লাইণ্টৰ গোটেই কথা কয় যে তেওঁ কি ক'ব আৰু কি কৰিব বিচাৰিছে, কৈ পৰমাত্মাই গুৰু ৰূপত যাব আৰু ক'ব যে তুমি তোমাৰ ওম নামৰ উপাৰ্জন ৰাখা আৰু কেঞ্চেল কৰা, ইয়াক মুক্ত কৰা। যেনেকৈ কোৰ্টে জৰিমনা কৰি ৰাখিছে আৰু ইয়াক নভৰিলে শাস্তি হৈ যায় তেওঁৰ।
তেতিয়া কয় যে জৰিমনা লোৱা আৰু মুক্তি কৰি দিয়ে, তেওঁ মুক্ত কৰি দিয়ে। গতিকে কয় এনেকৈয়ে সৰ্বধৰ্মান পৰিত্যাজ্য একম শৰণম ব্ৰজ, মোৰ স্তৰৰ সকলো ধাৰ্মিক পূজাক মোৰ ওপৰত এৰি তুমি সেই সৰ্বশক্তিমান পৰমাক্ষৰ ব্ৰহ্মৰ শৰণত ব্ৰজমানে যোৱা। সৰ্বপাপে ভ্ৰামক্ষ্যামি, মই তোমাক তোমাৰ যি জৰিমনা কৰিছো ইয়াৰ পৰা তোমাক মুক্ত কৰি দিম। ইয়াত কুকুৰ গাধ গাহৰি বনাই যি বিভ্ৰান্ত কৰিছিলো, দণ্ড দিছিলো, পাপ কৰ্ম ভোগ কৰোৱাইছিলো, কয় যে মই তোমাক ইয়াৰ পৰা মুক্ত কৰি দিম। গতিকে এয়া হ'ল বাস্তৱিক অৰ্থ 18 নম্বৰ অধ্যায়ৰ 66 শ্লোকত আৰু 18 নম্বৰ অধ্যায়ৰ 62 নম্বৰ শ্লোকত। আৰু আকৌ কি হ'ব, যেনেকৈ সেয়া যি তৎ মন্ত্ৰৰ আৰু সৎ মন্ত্ৰৰ উপাৰ্জন, যি ওম আৰু তৎ এই দুই আখৰৰ মন্ত্ৰ হয়। ওম ব্ৰহ্মৰ হয়, তৎ এয়া পৰব্ৰহ্মৰ হয়, অক্ষৰ পুৰুষৰ হয়। গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 16 আৰু 17 যি তিনি প্ৰভুৰ বিষয়ে কৈছে, তিনি পুৰুষৰ বিষয়ে কৈছে। গতিকে তাত যি অক্ষৰ পুৰুষ আছে তেওঁৰ মন্ত্ৰ হয় তৎ। এই তৎ মন্ত্ৰৰ যি উপাৰ্জন গুপ্ত থাকিব সেইটোৱে ওম তৎসৎ ওম তৎসৎ সেয়া নহয়। হৰিওম লগালেতো একেবাৰে ফুল হ'ব, ওম তৎসৎ কোৱাটোও ফুল হয়। এনেকুৱা জপ নহয়, ইয়াৰ বিধিও তিনি প্ৰকাৰৰ হয়। গতিকে তৎ মন্ত্ৰৰ যি উপাৰ্জন আছে সেয়া আমি এই অক্ষৰ পুৰুষক দিব লাগিব, কাৰণ তাৰ 7 সংখ্যক ব্ৰহ্মাণ্ডৰ পৰা পাৰ হৈ যাব লাগিব। ইয়াত সকলোৱে নিজৰ নিজৰ জুৰিডিকশ্যন বনাই ৰাখিছে, সীমা বনাই ৰাখিছে, আৰু সকলোৱে নিজৰ টেক্স লগাই কাম চলাই আছে। ইয়াত সকলোৰে এই ব্যৱস্থাই হয়। ইয়াৰ ৰজাই এনেকুৱা জনতাৰ পৰা টেক্স লৈহে নিজৰ জীৱন যাপনৰ ব্যৱস্থা, সেনাৰ ব্যৱস্থা আদি কৰে। আৰু তেওঁলোকৰ দেশৰ পৰা অহা যোৱাৰো কোনো ব্যৱস্থা যদি কৰে তেন্তে তাৰো তেওঁ চাৰ্জ লয়। এনেকৈয়ে এই অক্ষৰ পুৰুষৰ 7 সংখ্যক ব্ৰহ্মাণ্ডৰ পৰা পাৰ কৰি আমি যাম, তেন্তে যি তৎ মন্ত্ৰৰ উপাৰ্জন তেওঁক দি দিম। এতিয়া সেই সৎ মন্ত্ৰ থাকিল যাক সাৰ নাম বুলিও কোৱা হয়। এই সাৰ নামৰ উপাৰ্জনেৰে, সৎ মন্ত্ৰৰ উপাৰ্জনেৰে আমি খবৰ গুহা পাৰ কৰি সতলোক গৈ পাম, 12 দুৱাৰ পাৰ কৰি যাম, 12 নম্বৰ দুৱাৰত আমি গৈ পাম, আৰু তাতে পৰমাত্মা সৎপুৰুষ সেই পৰমাক্ষৰ ব্ৰহ্ম প্ৰাপ্ত হ'ব, য'ত যোৱাৰ পিছত আকৌ উভতি প্ৰাণী কেতিয়াও ঘূৰি নাহে সংসাৰলৈ। এতিয়ালৈকে আমাক কেৱল 10 দুৱাৰৰে তথ্য দিয়া হৈছিলে। 10 নম্বৰ দুৱাৰক অন্তিম বুলি মনা হৈছিল। এয়া বেদ জ্ঞান আছিলে, এই 4 বেদৰ জ্ঞান আছিলে। এই 4 বেদত ইনকমপ্লিট নলেজ আছে, ইনকমপ্লিট স্পিৰিচুৱেল নলেজ আছে, আধৰুৱা আধ্যাত্মিক জ্ঞান আছে। আৰু এই 4 বেদতে কোড ৱৰ্ডত সংক্ষিপ্ত জ্ঞান যিটো আছে শ্ৰীমদ ভাগৱত গীতাত। গতিকে শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 36 যি অপশ্যন এৰি দিছে যে তুমি এই তত্ত্বজ্ঞানক তত্ত্বদৰ্শী সন্তৰ পৰা বুজি লোৱা, আৰু তেওঁৱেই সেই পৰমাত্মা তত্ত্বৰ জ্ঞান দিব। ইয়াৰ পৰাও সিদ্ধ হয় যে গীতাৰ জ্ঞান ইনকমপ্লিট হয়, কিন্তু ভুল বুলি ক'ব নোৱাৰো, আধৰুৱা। আৰু এনেকুৱা এই 4 বেদৰ সাৰাংশ এইটো হয়, যজুৰ্বেদ অধ্যায় নম্বৰ 40 শ্লোক নম্বৰ 10 পৰা 13 এই বেদ জ্ঞান দাতা তেওঁৱেই হয় যিজনে গীতাৰ জ্ঞান দি আছে, এওঁ ব্ৰহ্ম হয়। এই 40 নম্বৰ অধ্যায়ৰ 15 নম্বৰ শ্লোকত কৈছে যে বায়ু অনিলম অমৃতম অথিদম ভস্মান্তম শৰীৰম ওম কৰ্তু সমৰ কেলবে সমৰ আৰু কৰ্তুম সমৰ। আৰু যজুৰ্বেদ 40 নম্বৰ অধ্যায়ৰ 17 নম্বৰ শ্লোক অন্তিম শ্লোক হয় যজুৰ্বেদৰ, আৰু অন্তিম অধ্যায় হয় 40 নম্বৰ। ইয়াৰ শেষত নিৰ্ণয় কৰি দিছে যে তেওঁ পৰমাক্ষৰ ব্ৰহ্ম, যি উত্তম পুৰুষ, সেই পৰমেশ্বৰটো গুপ্ত হয়, সেই পূৰ্ণ পৰমাত্মাটো গুপ্ত হয়, পৰোক্ষ হয়, আৰু মই ব্ৰহ্ম হওঁ, মোৰ ওম নাম আছে, আৰু ব্ৰহ্মলোকতো মই থাকোঁ, ব্যাপক হওঁ। ওম ওম মোৰ আখৰ হয়, মোৰ মন্ত্ৰ হয়, আৰু মই ব্ৰহ্ম সেই ব্ৰহ্মলোকৰূপী দিব্য আকাশত বাস কৰোঁ। শ্ৰী দেৱী ভাগৱতত
7 নম্বৰ স্কন্ধত গীতা প্ৰেছ গোৰখপুৰৰ পৰা প্ৰকাশিত 562 পৃষ্ঠাত স্বয়ং দুৰ্গাই কয় হিমালয় দেৱক ব্ৰহ্মৰ বিষয়ে তথ্য দি কয় যে তেওঁৰ নাম ওম হয় আৰু সেই ওম নামৰ জপেৰে তুমি ব্ৰহ্মলোক প্ৰাপ্ত কৰিবা, অন্য কোনো পূজা নকৰিবা, সকলো সাধনা এৰি দিয়া। নিজৰ স্তৰ আৰু দেৱীয়ে কয় মোৰ পূজাও ত্যাগ কৰা, কেৱল সেই ওমৰ জপ কৰা, তেতিয়া তুমি ব্ৰহ্মক প্ৰাপ্ত কৰিবা আৰু তেওঁ ব্ৰহ্ম ৰূপৰূপী দিব্য আকাশত থাকে। সেই ব্ৰহ্ম দিব্য আকাশত স্থিত হয়। এনেকৈ যজুৰ্বেদ অধ্যায় নম্বৰ 40 শ্লোক নম্বৰ 17 কৈছে মইতো ব্ৰহ্ম হওঁ, এহেম ব্ৰহ্ম ওম, মোৰ ওম নাম হয় আৰু মই সেই ব্ৰহ্মলোকৰূপী দিব্য আকাশত স্থিত আছোঁ অন্তৰিক্ষত। আৰু সেই পূৰ্ণ পৰমাত্মাটো পৰোক্ষ হয়, গুপ্ত হয়, তেওঁ নাজানে তেওঁৰ বিষয়ে। গতিকে সেইবাবে 40 নম্বৰ অধ্যায় 15 নম্বৰ শ্লোকত কৈছে ওম কৰ্তুম সমৰ কেলবে সমৰ কৰ্তুম সমৰ, যদি মোৰ সাধনা কৰিব বিচাৰিছা তেন্তে ওম নামৰ জপ কৰিবা, কাম কৰি কৰি স্মৰণ কৰিবা। শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 7 ক'লে যে অৰ্জুন তুমি যুদ্ধও কৰা মোৰ স্মৰণো কৰা, অৰ্থাৎ যুদ্ধতকৈ কঠিন কাম একো হ'ব নোৱাৰে। আৰু ইয়াতেও কয় স্মৰণ কৰা, পাহৰি নাযাবা তেওঁ। গতিকে এনেকৈ বেদে কয় যজুৰ্বেদ 40 নম্বৰ অধ্যায়ৰ 15 নম্বৰ শ্লোকত কৰ্তুম সমৰ কেলবে সমৰ কৰ্তুম সমৰ, ওম নামৰ জপ দান কৰি কৰি স্মৰণ কৰা, বিশেষ আগ্ৰহেৰে স্মৰণ কৰা আৰু মনুষ্য জীৱনৰ প্ৰথম কৰ্তব্য বুলি ভাবি ইয়াক স্মৰণ কৰা, অৰ্থাৎ টানেৰে কৰা। গতিকে ইয়াৰ পৰা এই দুটা কথা সিদ্ধ হ'ল যে এতিয়া যি দাসে ল'ব বিচাৰিছে এই গোটেই বিৱৰণক 40 নম্বৰ অধ্যায়ৰ 10 পৰা 13 শ্লোকত কৈছে যে কোনোবাইতো কয় এই পৰমাত্মাক যে তেওঁ উৎপন্ন নহয়, অৰ্থাৎ নিৰাকাৰ। কোনোৱে কয় যে তেওঁ অৱতাৰ ধাৰণ কৰি আহে, তেওঁ উৎপন্ন হয়, তেওঁ সাকাৰ হয়। গতিকে ইয়াত কোৱা হৈছে যে এই সাকাৰ আৰু নিৰাকাৰৰ সেই পৰমাত্মাৰ যথাৰ্থ তথ্যও সেই তত্ত্বদৰ্শী সন্তইহে দিয়ে, তেওঁৰ পৰা শুনা। আৰু এনেকৈয়ে ক'লে যে কোনোবাইতো যাৰ অক্ষৰ জ্ঞান হৈ গ'ল যিকোনো ভাষা বিশেষৰ, তেন্তে তেওঁক বিদ্বান বুলি কোৱা হয়, আৰু যাৰ অক্ষৰ জ্ঞান নাই তেওঁক অবিদ্বান বুলি কৈ দিয়ে। বিদ্বান আৰু অবিদ্বানৰ পৰিভাষাও এই তত্ত্বদৰ্শী সন্তইহে ক'ব, তেওঁৰ পৰা শুনা। ইয়াৰে সিদ্ধ হয় যে বেদ জ্ঞানো ইনকমপ্লিট হয়। গতিকে বেদ জ্ঞানো ইনকমপ্লিট হয়, কমপ্লিট নলেজ নাই, স্পিৰিচুৱেল নলেজ নাই, অৰ্থাৎ পূৰ্ণ আধ্যাত্মিক জ্ঞান নাই। আৰু সেই জ্ঞান এই 4 বেদৰ শ্ৰীমদ ভাগৱত গীতাত আছে। তেন্তে এয়াও ইনকমপ্লিট নলেজ হয়, স্পিৰিচুৱেল নলেজ হয়, এয়া কমপ্লিট নলেজ নহয়, অখিলম নহয়, অখিলম আধ্যাত্মিক নহয় এইটো। সেইকাৰণে এই 4 বেদত কেৱল ব্ৰহ্মলৈকেহে জ্ঞান আছে, আৰু ইয়াৰ পাছত তৎ আৰু সৎ যি মন্ত্ৰ আছে ইয়াৰ বিষয়ে তথ্য সূক্ষ্ম বেদত আছে, যি পৰমাত্মা সচিদানন্দ ঘন ব্ৰহ্ম কবিৰ দেৱ কবিৰ বাণী বৰ্ণিত আছে, যিয়ে দাসে বুজি পাইছে। কাৰণ সেই জ্ঞানক বুজা প্ৰথমেতো এই 4 বেদেই বুজি নাপালে এওঁলোকে আজিলৈকে, এই আখৰৰ সংস্কৃত জ্ঞাতাসকলে বুজি নাপালে। গতিকে ইয়াত যি প্ৰসংগ চলি আছে তেন্তে এই প্ৰকাৰে যি সূক্ষ্ম বেদ আছে কবিৰ বাণী, এয়া কবিৰ পন্থীসকলে বুজি নাপালে আজিলৈকে। এই দাসৰ ওপৰত কৃপা কৰিলে পৰমেশ্বৰে, আৰু এওঁ তেখেতেই কৃপা কৰি এই দাসক বুজালে। নহ'লেতো পৰমাত্মাৰ যেতিয়া 4 বেদেই বুজি নাপালে যিসকলে, তেন্তে এই সচিদানন্দ ঘন ব্ৰহ্মৰ বাণীনো কোনে বুজি পাব? গতিকে এতিয়া এই পৰমাত্মাৰ যি সূক্ষ্ম বেদৰ ভিতৰত 4 বেদৰ 18 পুৰাণৰ এই উপনিষদবোৰৰ আৰু শ্ৰীমদ ভাগৱত গীতাৰো জ্ঞান আছে, আৰু বেলেগকো জ্ঞান আছে। এয়া কমপ্লিট স্পিৰিচুৱেল নলেজ হয়, এয়া পূৰ্ণ আধ্যাত্মিক জ্ঞান হয়। এতিয়া পুণ্যাত্মাসকল, এতিয়া আজি সৎসংগ আৰম্ভ হৈছিল যিটো বিষয়ত
যে এই পুণ্য আত্মাসকলে যি মানৱ শৰীৰ প্ৰাপ্ত কৰি পৰমাত্মাক বিচৰাত লাগি আছে, তেওঁ বিশেষ পুণ্যকৰ্মী প্ৰাণী হয়। এনেইতো যিসকলৰ মানৱ শৰীৰ প্ৰাপ্ত হয় তেওঁলোক পুণ্যাত্মা। তেওঁলোককো যেনেকুৱা কোৱা হয় যে তেওঁলোকতকৈ যি শ্ৰেষ্ঠ, তেওঁলোকতকৈ যি ভাল আত্মা আছে, বিশেষ আত্মা আছে, তেওঁ হয় যে পৰমাত্মাক পোৱাৰ প্ৰযত্ন কৰি আছে মনুষ্য শৰীৰ পায়। আৰু তেওঁ আকৌ যায় যেনেকৈ তৃষ্ণাতুৰ ঘূৰি ফুৰে, পানী বিচাৰে, পিয়াহত পানী জল বিচাৰে, আৰু অন্তত তেওঁ পানী নাপালে সেই তৃষ্ণাতুৰ পিয়াহতে মৰি যায়। এনেকৈয়ে যিসকল প্ৰভুৰ তৃষ্ণাতুৰ প্ৰাণী জলস্ৰোত জানি, কাৰণ পৰমাত্মা আহে তেওঁ সন্তৰ ৰূপত আহে। এয়া আগৰ পৰাই আপোনালোকে শুনি আহিছে। কোৱা হয় নাজানো কোনটো দেশত ভগৱানক পাম, কোনটো দেশত মনুষ্য শৰীৰত পৰমাত্মা আছে, আৰু ইয়াতেও তেওঁ এজ ইট ইজ নিজৰ তেজপুঞ্জ শৰীৰক পাতল কৰি সৰল কৰি এজন ইয়ালৈ আহে, লীলা কৰে, আধ্যাত্মিক জ্ঞান তত্ত্বজ্ঞানক কয়, বুজায়। গতিকে সকলোৱে এইটো জানে, আত্মাসকলে, যে তেওঁ পৰমাত্মা সন্ত ৰূপত আহে। আৰু যেতিয়া তেওঁ সন্ত ৰূপত আহে তেন্তে সেই ভগৱান তেওঁৰ শৰণত আহিলে, সেই সন্তৰ শৰণত আহিলে তেওঁৰ বিশেষ লাভ হয়। আৰু সেই পৰমাত্মা অৰ্থাৎ পূৰ্ণ ব্ৰহ্ম, এতিয়া পূৰ্ণ ব্ৰহ্ম অব্লিক পূৰ্ণ সন্ত সদগুৰু, এতিয়া পৰমাত্মাক আমি মানিবলৈ দিছো যে ভগৱান বুলি একো নাই। তেওঁতো পৰম সন্ত হয় যিয়ে প্ৰভুৰ দৰে গুণ ৰাখে। গতিকে কেনেকৈ আমি এই অজ্ঞানতা গ্ৰহণ কৰিলো, এই অজ্ঞানীসকলৰ এই অজ্ঞান সিদ্ধান্তৰ আধাৰত যেনেকৈ 11টা উপনিষদ আছে, এই 11টাই উপনিষদত সকলোৰে মত ভিন্ন ভিন্ন হয়, অনুভৱ বেলেগ হয়, তেওঁলোকৰ জ্ঞান, তেওঁলোকৰ জপ কৰাৰ মন্ত্ৰ বেলেগ হয়। গতিকে সকলোৱে এয়া কৈছে যে পৰমাত্মা নিৰাকাৰ। আৰু সন্ত যি পৰম সন্ত হয় তেওঁ নিজৰ সাধনাৰে তেওঁৰ শক্তি গ্ৰহণ কৰি লয় আৰু আকৌ তেওঁ লাভ দিয়ে। এয়া এই অজ্ঞানীসকলৰ ধাৰণা। পৰমাত্মাৰ লাভ পৰমাত্মাইহে দিব পাৰে। পৰমাত্মাৰ ভক্তি কৰি যদি কোনো ভিক্ষাৰীয়ে অলপ ভিক্ষাও খুজি লয়, তেতিয়া সেয়াই কিমানক আনন্দিত কৰিব পাৰে সেই ভিক্ষাৰে, যি পৰমাত্মাই দিব পাৰে। গতিকে পৰমেশ্বৰ স্বয়ং আহে, এজন চিম্পল মেনৰ দৰে থাকে। এয়াও স্পষ্ট কৰোঁ ঋগ্বেদ মণ্ডল নম্বৰ 1 আৰু সূক্ত নম্বৰ 31 মন্ত্ৰ 17ক স্পষ্ট কৰিছে যে তেওঁ মনুষ্যবৎ অগ্নে, তেওঁ পৰমাত্মা। হে পৰমেশ্বৰ, আপুনি মনুষ্যৰ দৰে আহে। আপোনাৰ লীলাত এনেকুৱা লিখা আছে, আপুনি প্ৰত্যেক যুগত আগতেও আহিছে আৰু আকৌ সেই ৰূপতে আহক আৰু আমাক দৰ্শন দিয়ক আৰু আমাৰ অজ্ঞানতা দূৰ কৰক। হে মনুষ্যবৎ, হে মনুষ্যৰ দৰে ভগৱান। তেতিয়া ইয়াত কি ক'লে যে এই তৃষ্ণাতুৰ আত্মা কোনোজন মন্দিৰত আহে, কোনোজন মছজিদত যায়, দুখ নিবাৰণ অৰ্থাৎ পৰমাত্মাক পাবলৈ, ধনী হ'বলৈ, কোনো গুৰুদ্বাৰত যায়, কোনো গীৰ্জাত যায়। ইয়াৰ অতিৰিক্ত কোনোৱেতো অনুষ্ঠান যজ্ঞ আদিও কৰি থাকে। ইয়াৰ অতিৰিক্ত কোনোজন পৰ্বতত যায়, কোনো গুহাত গম পায় যে তাতে কোনো সাধু সন্ত থাকে, তালৈ যায়। অৰ্থাৎ কোনোজন তীৰ্থত যায়। তীৰ্থ কি হয়? য'ত কোনো সন্ত ঋষি সাধকে নিজৰ সাধনা কৰিছে, অথবা কোনো ঘটনা হয়তো তাতে ঘটিছে, এয়া তাৰে স্মৃতিচিহ্ন, তালৈ যায়।
সেই পৰমাত্মাক পাবলৈ আৰু সংকট নিবাৰণ কৰিবলৈ আৰু কিছু কিবা বেলেগ অনুষ্ঠানো কৰে। এতিয়া পৰমাত্মাই নিজৰ সচিদানন্দ ঘন ব্ৰহ্মৰ বাণীত কৈছে কে পৰ্বতমাই ফেৰা। নিজৰ মহিমা নিজে কৈছে পৰমাত্মাই। আপে আৰতি আপে সাজে, আপে किंगर आपे बाजे, आपे ताल झां जनकारा, आप नचे आप देखण हारा। कहे कबीर ऐसी आरती गाऊं, आपा मध्य आपे समाऊं। এতিয়া নিজ মহিমা মালিকে নিজৰ ওপৰতে কৈ শুনাব লগা হৈছে, কাৰণ আন কাৰোবাক ক'লে তেওঁ বেজাৰ পাই শুনা নাছিলে। নিজে এজন ভাল ভগতৰ ভূমিকা কৰে যে এজন দাস ৰূপত ভগত কেনেকৈ থাকিব লাগে যদি তেওঁ পৰমাত্মাক পাবলৈ বিচাৰে, আৰু নিজে এজন শ্ৰেষ্ঠ নাগৰিক ৰূপত লীলা কৰে, আৰু নিজে সেই জগতগুৰু হয়, সদগুৰু হয়। ভগৱানটো তেওঁ স্বয়ং হয়েই, পৰমাত্মাটো হয়েই। গতিকে কি কোৱা হৈছে, স্বয়ং নিজৰ ভেদ দিবলৈ কৈছে যে ক'ত তুমি ফুৰি ফুৰি আছা, কোনো পৰ্বতত, কোনো পাহাৰত, কোনো গুহাত, ক'ৰবাত কিবা পৰমাত্মাৰ বাবে ঘূৰি ফুৰি আছা। কোৱা হয় পৰ্বত में फेरा। कारण अपने राम जैसे संत मिले हैं, जिन सारे सब काम। এতিয়া সেই সন্ত ৰামৰ দৰে সন্ত লগ পালে, মানে সদগুৰু কোৱা বা ভগৱান কোৱা বা পৰমাত্মা কোৱা একেই কথা। কাৰণ সদগুৰু স্বয়ং পৰমাত্মাহে হ'ব পাৰে। অন্য কাৰোবাক সদগুৰু বুলি ক'লে তেওঁ সদগুৰু নহয়, নকলি। এতিয়া যেনেকৈ এই ৰাধা স্বামী ধন ধন সদগুৰু আৰু এই জয় গুৰুদেৱসকল, ঠাকুৰসকল, মহাৰাজসকল, এওঁলোকেও সদগুৰু তলত শব্দ নলগাই নিজৰ সেই জ্ঞানদাতা, আৰু এওঁলোকৰ সেই নকলি সদগুৰুসকলে কশৰ বিষয়েও নাজানে, আধ্যাত্মিকতাৰ বিষয়ে। এতিয়া সেই সদগুৰু নকলি, সদগুৰু স্বয়ং পৰমাত্মা হয়। এই থিয়ৰিকো এওঁলোকে মানে। তেওঁলোকে কয় যিজন গুৰুদেৱ আহিছে তেওঁ সদগুৰু, তেওঁ সেই ভগৱান। আৰু পাছত তেওঁলোকে ওপৰলৈ গৈ ভগৱানৰ সৈতে বিলীন হৈ যায়, ওপৰৰ সৎলোকত পৰমাত্মা নিৰাকাৰ। আৰু এওঁলোকৰ এখন কিতাপ আছে, সাৰবচন ৰাধা স্বামী বাৰ্তি নচৰ। ইয়াৰ দ্বিতীয় বচনত কৈছে এই শ্ৰী শিৱদয়াল দেৱে এওঁলোকৰ সদগুৰুৰ জ্ঞান এয়া যে সতনাম আৰু ৰাধা স্বামী এখন ঠাই, এটা স্থান। ৰাধা স্বামী এখন বেলেগ স্থান আৰু সতনাম বেলেগ স্থান। আৰু এনেদৰে তৃতীয় বচনতো এয়াই কৈছে যে সতনাম পৃথক স্থান, ৰাধা স্বামী পৃথক স্থান। আকৌ চতুৰ্থ বচনতো কৈছে এই সাৰ বচন ৰাধা স্বামী বাৰ্তিকত যে ৰাধা স্বামী আটাইতকৈ ওখ স্থান, মুকাম, আৰু এয়াই পৰম পুৰুষৰ নাম। পূৰ্ণ ধনীৰ এই ৰাধা স্বামী এয়া স্থানো হয় আৰু এওঁলোকৰ নামো হয়। বলক এই ৰাধা স্বামী স্থানৰ পৰা 2 স্থান তলত সতনামৰ স্থান আছে। এওঁলোকৰ বুদ্ধিত পৰ্দা আঁৰি থোৱা আছে। এওঁলোকে সতনামক স্থান বুলি কৈছে, অঞ্চল বুলি কৈছে, আৰু আকৌ সতনামক স্থান কৈ আছে, স্থানৰ স্থান। আৰু আকৌ সেই সতনামক আগলৈ ডিফাইন কৰিছে, ইয়াকে সতনামক, ইয়াকেই সৎপুৰুষো ইয়াকেই কৈছে, সৎলোকো সতনামকে কোৱা হয়, আৰু সাৰ নামো সতনামকে কোৱা হয়, সৎপুৰুষো সতনামকে কোৱা হয়, সৎলোকো সতনামকে, আৰু সাৰ শব্দও সতনামকে। এইবোৰ আমাৰ মুণ্ড কৈ আছে সিহঁতে। আৰু এওঁ হ'ল, এওঁক সদগুৰু কোৱা হয়। এওঁ সৰু জ্ঞান নাই, যিজনে জীৱনত কেতিয়াও কাৰ দেখা নাই, না পেট্ৰল, না ৰাস্তা, না ড্ৰাইভাৰৰ বিষয়ে জানে। আৰু সেই নকলি মানুহজনে ক'ৰবাত জংঘলত 200 কিলোমিটাৰ দূৰত চহৰৰ পৰা তাত গৈ উল্টা পুল্টা কৈ বেলেগৰ পৰা শুনি যে মই গাড়ীত ফুৰা ফুৰা কৰোঁ। কোনোবাই যদি সোধে ভাই কাৰ দেখাত কেনেকুৱা, পেট্ৰল কেনেকুৱা, সেই অজ্ঞানী। আৰু তেওঁলোকৰ মাজত
নিজৰ মহিমা বনাই বহি আছে, মহিমা বনাই আছে। তেওঁ কেনেকৈ অনুমান কৰিব পাৰে যিজনে কেতিয়াও কাৰ দেখা নাই, পেট্ৰল দেখা নাই, না ড্ৰাইভাৰ দেখিছে, শুনিছে কাৰোবাৰ মুখত। তেওঁ কি কয় যে পেট্ৰলো কাৰকে কোৱা হয়, ৰাস্তাও কাৰকে কোৱা হয়, চহৰো কাৰকে কোৱা হয়, আৰু ড্ৰাইভাৰো কাৰকে কোৱা হয়। গতিকে এনেকৈ ব্যাখ্যাই ৰাধা স্বামী ধন ধন সদগুৰু সচ্চা সৌদা শিৰসাসকলৰ আৰু ৰাধা স্বামী ব্যাস আৰু আগ্ৰাসকলৰ আৰু দিল্লীবাসী আৰু এই জয় গুৰুদেৱসকলৰ পৰম ধনীৰ অৰ্থাৎ শিৱদয়াল দেৱৰ পৰা ওলাইছে সমূহ পন্থ তেওঁৰ জ্ঞানৰ সৈতে আগলৈ কানেকশ্যন কৰি আছে। এওঁলোকে তেওঁৰ কথাৰে ঢোল পিটি আছে যে এয়া পৰম ধনীৰ বচন, আৰু এইবোৰ হ'ল সেই পৰম ধনীৰ বচন যিয়ে নাজানে। কোৱা হয় সৎনামক ইয়াকে সৎলোক কোৱা হয়, ইয়াকে সৎপুৰুষ কোৱা হয়, ইয়াকে সাৰনাম, ইয়াকে সৎনাম, ইয়াকে সাৰ শব্দ আৰু ইয়াকে কোৱা হয় সকলো। বৰ আচৰিত কথা। গতিকে এওঁ সৎগুৰু বুলি কোৱা হয়, কিন্তু তেওঁ সৎগুৰু নহয়। আৰু এয়া তেখেতে পৰমাত্মা কবিৰদেৱৰ বাণী পঢ়িছে, কিন্তু তেওঁ বুজি পোৱা নাই। কাল প্ৰেৰণাৰে তেখেতে বেলেগ ঠাই বনাই লৈছে, পৃথককৈ ব্যৱস্থা কৰিছে। ৰাধা স্বামী পন্থ এই কালৰ পন্থ সম্পূৰ্ণৰূপে এওঁৰে ব্ৰাজ ধন ধন সদগুৰু সচ্চা সৌদা শিৰসাত আৰু জগমালবালিত আৰু এই 600 মস্তানা গাংগুৱাত এওঁলোক একেটা কোৱাৰে পানীয়ে আটাইবোৰ। আৰু এই দিল্লীৰ ঠাকুৰ মহাৰাজ, এই কৃপাল দেৱৰ মিছন, জয়গুৰুদেৱসকলৰ মিছন, আগ্ৰাবাসী ৰাধা স্বামীসকল, এই আটাইবোৰ ভ্ৰমিত হয় আৰু শ্ৰী শিৱদয়াল দেৱৰ এওঁলোক অনুগামী। আৰু এইবোৰ শ্ৰী শিৱদয়াল দেৱৰ বচন সৎনামক এনেকৈ ডিফাইন কৰে। তেন্তে জানক এওঁ কেনেধৰণৰ সৎগুৰু আছে। এয়া আপোনালোকৰ বাবে কোৱা হয় বুদ্ধিমানৰ বাবে সংকেতেই যথেষ্ট। গতিকে ইয়াত পৰমাত্মা সৎগুৰুৱে হয়। গতিকে পৰমেশ্বৰ কবিৰদেৱ আহিছিলে। এতিয়া গৰীবদাস চাহেবদেৱক লগ কৰিছিলে, তেওঁৰ লীলা সেই পৰমাত্মাই কেনেকৈ সাক্ষাৎ কৰে। আদৰণীয় গৰীবদাস চাহেবদেৱ চুৰাণীজনক লগ কৰিছিল। গাঁও চুৰাণী জিলা জজ্জৰ হাৰিয়ানাত আদৰণীয় গৰীবদাস চাহেবদেৱৰ জন্ম হৈছিল। তেওঁৰ সৈতে সেই পৰমক্ষৰ ব্ৰহ্ম পূৰ্ণ ব্ৰহ্ম সৎগুৰু কবিৰদেৱে আহি সাক্ষাৎ কৰিছিল সৎগুৰু ৰূপত, জীৱিত মহাত্মা ৰূপত। তেখেতে কৈছিল যে सतगुरु पुरुष कबीर हैं ये चारों युग परवाने, ये झूठे गुरुआ मर गए भाई हो गए भूत मसान। সৎগুৰু পুৰুষ কবিৰ, তেওঁ কবিৰ পৰমেশ্বৰ, সৎগুৰু পুৰুষ। সৎগুৰু মানে সত্য জ্ঞানৰ সৈতে পৰিচিত, পুৰুষ মানে পৰমেশ্বৰ, আৰু কবিৰ দেৱ হয়। এই চাৰিও যুগ প্ৰমাণ, এই চাৰিও যুগত তেওঁৰ প্ৰমাণ আছে। তেওঁ সৎগুৰু, তেওঁ স্বয়ং, তেওঁৱেই পৰমাত্মা। সৎগুৰু পুৰুষ, পুৰুষ মানে প্ৰভু। এই সৎগুৰু পৰমেশ্বৰ কবিৰদেৱে হয়। চাৰিও যুগত প্ৰমাণ আছে, তেওঁৰ প্ৰমাণ আছে। আৰু এই জুঠে গুৰুৱা মাৰ্গে এই শিৱদয়াল দেৱৰ নিচিনা ৰাধা স্বামীৰ প্ৰৱৰ্তক এই হগে ভূত মাচান, তেওঁ শ্মশান ঘাটৰ ভূত হৈ গৈছে। আৰু এই প্ৰমাণ আছে এওঁৰ জীৱন চৰিত্ৰত। শ্ৰী শিৱদয়াল দেৱ মহাৰাজ এওঁক পৰম ধনী বুলি কয়। এওঁৰেই জীৱন চৰিত্ৰত লিখা আছে ৭২ পৃষ্ঠাত ৭৮ নম্বৰ বচন এওঁৰ, যে বুক্তিৰ দেহত প্ৰৱেশ কৰি এই শিৱদয়াল দেৱ ভূত হৈ বুক্তিৰ দেহত প্ৰৱেশ কৰি ভাং খায় আৰু লুটি খায়, সেই আগৰ দৰে। আৰু সেই জীৱন চৰিত্ৰ লেখক প্ৰতাপ সিং দেৱ, যিজন শিৱদয়াল দেৱৰ সৰু ভায়েক আছিল, তেওঁ লেখক আছিলে ইয়াৰ। আৰু তেওঁ কৈছিল যে ময়ো বহুবাৰ বুক্তিৰ দ্বাৰা প্ৰাৰ্থনা কৰি শিৱদয়াল দেৱক কেইবাবাৰো প্ৰশ্ন কৰিছিলোঁ, আৰু সেই ভূতে কথা পাতিছিল ইয়াৰ ভিতৰত। এনেকৈ ৰায় চাহাবদেৱেও কেইবাবাৰো তেওঁৰ যিয়ে আশীৰ্বাদ প্ৰাপ্ত কৰিছিল তেওঁৰ। এতিয়া বুক্তিত ইণ্টাৰনেট লাগি গৈছে, আৰু কওক এওঁতো কৈছিলে তেওঁ ভূত হৈছে। গতিকে এনেকৈ এওঁলোক হ'ল সেই নকলি গুৰু, য'ত এই পিয়াহটোৰ আত্মা পুণ্যাত্মা গুচি গ'ল তেওঁলোকক পূৰ্ণ গুৰু ভাবি।
আৰু তেওঁলোকে নিজৰ জীৱনো নষ্ট কৰিছে আৰু লগতে কোটি কোটি শ্ৰদ্ধালুসকলকো কালৰ জালত পেলাই দিছে। এতিয়া এই বিষয়ে সচিদানন্দ ঘনব্ৰহ্মৰ বাণীত লিখা আছে, गुरुआ गाम बिगाड़े संतो गुरुआ गाम बिगाड़े ऐसे कर्म जीव कैलाजिए अब झड़े ना जाड़े। এই গুৰুসকলে নকলি গুৰুসকলে গাঁও গাঁও বিনষ্ট কৰিছে। য'তেই দেখোঁ যিখন গাঁৱত কোৱা শুনো যে ৰাধাস্বামী তাত 200 মানুহ আছিল, ধন ধন সদগুৰুৰ তাত 50 শ্ৰদ্ধাশীল আছিল, কি যে হ'ব আৰু কোনো দিল্লীৰ ৰাধাস্বামীৰ পৰা কোনোবাই জগমালৰ ধন ধন সদগুৰুৰ পৰা গাঁৱে গাঁও নাশ কৰি দিছে, তেওঁলোকে বিনষ্ট কৰি দিছে। আৰু কোৱা হয় এনেকুৱা কৰ্ম তেওঁলোকক লগাইছে আব জাৰে নেহি জাৰে। এতিয়া বুজালেও নুবুজে, সেই সৰলাত নাই। তেওঁলোকক পৰম ধনী বুলি মানিছিল, কিন্তু স্বয়ং জ্ঞান নাছিল। এতিয়া আমি স্বয়ং জ্ঞান গ্ৰহণ কৰিব লাগিব, তাৰপিছত তুলনা কৰিব লাগিব এই জীৱনক সফল বনাবলৈ। নহ'লেতো আকৌ কিয় ড্ৰামা কৰি আছো এই ভক্তিৰ, জীৱন ব্যৰ্থ কৰি আছে। নহ'লে বুজা নিজৰ জ্ঞান তুলনা কৰিছোৱা দুয়োফালৰ পৰা। এই দাসে কি কৈ আছে, সদগ্ৰন্থই কি কৈ আছে, আৰু আপোনালোকৰ সেই পৰম ধনীয়ে কি কৈ আছে, আৰু সদগ্ৰন্থই ইয়াৰ লগত তুলনা কৰা। গতিকে প্ৰসংগ চলি আছে যে আমি পৰমাত্মাক বিচাৰি ঘূৰি ফুৰি আছো। ভগৱানক কিয় বিচাৰি আছো? পৰমাত্মাৰ গুণত লিখা আছে যে তেওঁ নিজৰ সাধকৰ সংকট দূৰ কৰে, তেওঁ অন্ধক চকু দিয়ে, নিৰ্ধনক ধনৱান বনাই দিয়ে, আৰু কৰ্ম আহিবলগীয়া প্ৰাৰব্ধৰ আপদ বিপদক কৰ্মদণ্ডক তেওঁ নাশ কৰিব পাৰে। এইকাৰণে আমি ভগৱানৰ সন্ধানত তেওঁক বিচাৰি ঘূৰি ফুৰিছোঁ। কাৰোবাৰ কিবা টেনশ্যন আছে, টেনশ্যন মুক্ত হ'বলৈ, কিয়নো কিবা কাৰণত টেনশ্যন হয়, কিবা কাৰণত তেওঁৰ এই মানসিক চিন্তা হয়। তেওঁ যায় কোনো সন্তৰ ওচৰত, তাতে কোনো আৰাম নহয়, আকৌ আন এজনৰ ওচৰত, আকৌ আন এজনৰ ওচৰত, তেতিয়াও কোনো যদি আৰাম নাপায়, তেন্তে তেওঁ কেনেকৈ টেনশ্যন ৰিমুভ কৰে, টেনশ্যনলেছ কেনেকৈ হয়, যে তেওঁ তেতিয়া মদ খাবলৈ আৰম্ভ কৰে, সুৰাপান কৰা আৰম্ভ কৰে। এতিয়া সুৰাপান কৰি ড্ৰিংক কৰি পৰি গ'ল, উঠি আকৌ টেনশ্যন আৰম্ভ, তেন্তে টেনশ্যন মুক্ত হ'লনো কেনেকৈ? তেওঁতো অজ্ঞান হৈ গ'ল, তেওঁ আকৌ গমেই নাপালে, তেওঁ সকলো ক্ৰিয়া বন্ধ হৈ গ'ল মগজুৰ। আকৌ তেওঁৰ জ্ঞান হোৱাৰ পিছত সেই একেই টেনশ্যন এজ ইট ইজ। গতিকে কেনেকৈ টেনশ্যন মুক্ত হ'ল? এতিয়া মদ খালে আকৌ টেনশ্যন দুগুণ হ'ব, ধন নাশ, ঘৰত অশান্তি, ল'ৰা ছোৱালীৰ ওপৰত বেয়া প্ৰভাৱ, এতিয়া আৰু বেছি টেনশ্যনহে তৈয়াৰ হয়। আকৌ কোনোবাই ধন প্ৰাপ্তিৰ বাবে, কোনোবা নিৰ্ধনী, যেনেকৈ আমি কোনো বেলেগ মানুহক দেখোঁ, আৰু ধন অৰ্থাৎ যেনেকৈ আমি আন কোনো ব্যক্তিক দেখোঁ, তেওঁৰ ওচৰত কাৰ আছে, ঘৰ আছে, ভাল উপাৰ্জন, আমাৰো প্ৰযত্ন থাকে যে আমাৰ ওচৰতো কাৰ আহক, ঘৰ আহক, ভাল উপাৰ্জন হওক, ভাল কাপোৰ পিন্ধো। গতিকে ইয়াৰ বাবে আটাইতকৈ ডাঙৰ স্ৰোত পৰমাত্মাকে মনা হয়, তেওঁৰ সন্ধানতে এই প্ৰাণীসকল চলে। এই প্ৰকাৰে এই নকল গুৰুসকলৰ ওচৰত, যিসকলে শাস্ত্ৰবিধি ত্যাগ কৰি মনৰ মতে আচৰণৰ কথা কয়, মনৰ মতে সাধনাৰ বিষয়ে কয়, যেনেকৈ কোনোৱে 5টা নাম দিয়ে, ওংকাৰ, ৰংকাৰ, জ্যোতি, নিৰঞ্জন, সোহম আৰু সতনাম, এই 5টা নাম কালৰ। কোনোবাই সহযোগ কৰিব কয় ৰাতিপুৱা 2.5 ঘণ্টা, গধূলি 2.5 ঘণ্টা, এয়াও কাল সাধনা, ব্যৰ্থ সাধনা। আৰু কোনোবাই যদি কিবা মন্ত্ৰ দিয়ে, সেয়া মন্ত্ৰও ঠিক নহয়। ওম ভগৱতে বাসুদেৱায়, এই মন্ত্ৰ উপাসনাৰ নহয়, শাস্ত্ৰ অনুকূল নহয়। হৰে ৰাম হৰে কৃষ্ণ, ৰাধে শ্যাম ৰাধে ৰাধে শ্যাম, নীলাধে সীতাৰাম, এই মন্ত্ৰও শাস্ত্ৰবিধি ত্যাগ কৰি মনৰ মতে আচৰণ কৰা হয়। কাৰণ এইবোৰৰ পবিত্ৰ সদগ্ৰন্থত প্ৰমাণ নাই, না শ্ৰী মদ ভাগৱত গীতাত, আৰু নাতো পবিত্ৰ 4 বেদত। এতিয়া পুণ্যাত্মাসকল, ইয়াত অলপ ডিফাৰেঞ্চ কৈ দিওঁ, অলপমান ইয়াৰ ভেদ দিওঁ যে পাছতে ব্যক্তিজনে ধনী হ'বলৈ এই সাধনাসমূহ কৰে, সন্তৰ পৰা প্ৰাপ্ত কৰি, অথবা কোনোবাই কোৱা মাত্ৰে ইয়াৰ পৰাও তেওঁৰ কোনো লাভ নহ'লে তেওঁ পাছত কি কৰে, তেওঁ ঘোষ ল'ব ধৰে, তেওঁ চুৰি কৰিবলৈ আৰম্ভ কৰে, ডকাইতি কৰে, কেলেংকাৰী কৰে। ইয়াৰ পৰা তেওঁৰ ধন প্ৰাপ্তি হ'ব নোৱাৰে, ধন বৃদ্ধি হ'ব নোৱাৰে, আৰু ইয়াৰ পৰা তেওঁৰ
শান্তি হ'ব নোৱাৰে, কাৰণ ধৰি লওক কোনোবাই ধন গোটাই লৈছে, চুৰি কেলেংকাৰী কৰিলে, ইয়াৰ পৰা পইচা গোটাই ল'লে, কিন্তু তেওঁৰ ভাগ্যত সেয়া নাই, তেওঁ বাই ফ'ৰ্চ এইবোৰ কৰিছে নিজৰ বদমাচি বুদ্ধিৰে। তেতিয়া কি হ'ব, হয়তো কোনো ল'ৰা ছোৱালীৰ বেমাৰ হ'ব, ঘৰৰ কোনো সদস্যৰ ইমান ভয়ংকৰ বেমাৰ হ'ব, তেওঁৰ এনেকুৱা কোনো দুৰাৰোগ্য বেমাৰ হ'ব, অসাধ্য ৰোগ হৈ যাব, যে যিবোৰ টকা তেওঁ উপাৰ্জন কৰিছিলে সেই আটাইবোৰ টকা ইয়াৰ ট্ৰিটমেণ্টত অথবা কোনো ব্যৱসায়ত এনেকুৱা লোকচান হ'ব যে সেই সকলো নাশ হৈ যাব। এজন ব্যক্তিয়ে কয় যে মই মহ লৈ আহিছোঁ ক'বাৰ, বহুত কষ্টেৰে কিছু টকা যোগাৰ হৈছিল, অৰ্থাৎ কিছু 2-4 হাজাৰ টকা ঘৰৰ পৰা লৈছিলোঁ, 4-5 হাজাৰ আত্মীয় স্বজনৰ পৰা লোন লৈছিলোঁ, 8-9 হাজাৰৰ মহ আনিছিলোঁ, আৰু সেই মহ দিলে ডুপ্লিকেট, অৰ্থাৎ 8-9 মাহৰ আগতেই পোৱালি দিছিল, তাৰ তলত এটা নতুনকৈ জন্ম লোৱা মহৰ পোৱালি লগাই দিছিলে, সৰু মহৰ পোৱালি। আৰু তৃতীয় দিনা গাখীৰ বন্ধ হ'ল, গাখীৰ নাই, এতিয়া নতুন গাখীৰ নাছিল, মহজনী গৰ্ভৱতী নাছিল। এতিয়া তেওঁ কৈছিল যে 2,500ত মই বিক্ৰী কৰিবলগীয়া হ'ল, আৰু ল'ৰা ছোৱালীয়ে কান্দিলে, কাৰণ 6 মাহ 1 বছৰৰ পাছতহে কষ্টেৰে গাখীৰ হৈছিল। পাছত তেওঁ কৈছিল যে জ্ঞানেৰে পৰিচিত হোৱাৰ পাছত কৈছিল যে মই এদিন গৈ আছিলোঁ কিবা কামবশত, তাত দেখিলোঁ যে এখন 4 হুইলাৰ উল্টাকৈ পৰি আছে, 2টা মহ মৰি আছে, বহুত ভাল। আৰু তাতে সেইজন ব্যক্তিয়ে থিয় হৈ আছিল যিজনে মোৰ সৈতে ঠগবাজি কৰিছিল, এখন মেলাৰ পৰা আনিছিলোঁ মই। এতিয়া তেওঁ এটা মহৰ কোনো এজন ব্যক্তি ঠগন দি সেই 2,500 মহ 9,000 বিক্ৰী কৰিছিল, আৰু তেওঁ 2টা মহ এটা দুৰ্ঘটনাতে মৰি গ'ল। এতিয়া কোৱাৰ প্ৰসংগ হ'ল যে আমি যিবোৰ 2 নম্বৰী টকা একত্ৰিত কৰোঁ সেইবোৰ থাকিব নোৱাৰে, কাৰণ পৰমাত্মাই তেওঁৰ ভাগ্যত সেয়া লিখি ৰখা নাই। আৰু ইয়াক উপাৰ্জন কৰিবলৈ তেওঁ যিবোৰ পাপ কাম কৰিলে, এতিয়া যিজন দুখীয়া ব্যক্তিয়ে অতি কষ্টৰে মহ এটা কিনিছিল, তেওঁৰ নামত লোন আছিল, ল'ৰা ছোৱালীৰ আশা আছিল, গাখীৰ খাম, লাচি খাম, ঘি খাম, আৰু পাছত গাখীৰ দিয়াই নাছিল তাই। সেই ল'ৰা ছোৱালীয়ে কান্দিলে, মালিকেও কান্দিলে, যাৰ ইমান লোকচান হ'ল, দুখীয়া মানুহ যাৰ আগত কোনো চ'ৰ্চ নাই। গতিকে সেই অভিশাপ যি পাপ তেওঁৰ হ'ল, সেয়া যেনে আছে তেনেই থাকিব, সেয়া কমি নাযায়। ধন গুচি গ'ল, যিবোৰ তেওঁ যোগাৰ কৰিছিল, হুক এণ্ড ক্ৰুক, তেওঁৰ ভাগ্যত নাছিলে। গতিকে সেই পাপ আকৌ ভুগিব, কুকুৰ হ'ব, কোনোবা গাধ হ'ব, কোনোবা গৰু হ'ব, সেই পাপটো ভুগিবই লাগিব। আৰু সেই টকাও নাথাকে যিবোৰ 2 নম্বৰেৰে, অৰ্থাৎ বেলেগ প্ৰক্ৰিয়াৰে গোটাইছিলে। আৰু পৰমাত্মাই কি কৰিব পাছত, সেই পৰম অক্ষৰ ব্ৰহ্মই আপোনাৰ পাপ নাশ কৰিব। আপোনাৰ ভাগ্যত নাই তেতিয়াও দিব, যদি আপোনাৰ আৱশ্যকতা থাকে। গতিকে পুণ্যাত্মাসকল, পৰমাত্মাৰ শৰণলৈ আহিলে জীৱৰ সকলো ধৰণৰ লাভ হয়। আপোনালোকক ধনীও বনাব যদি আপোনালোকৰ আৱশ্যকতা থাকে। ইমান ধন ভগৱানে আপোনালোকক দিবলৈ নিবিচাৰে যাৰ দ্বাৰা আপোনালোকে ভগৱানক পাহৰি পেলায়। কাৰণ আমি এই মিছা সুখক সুখ বুলি ভাবোঁ। কাৰোবাৰ লগত এখন কাৰ আছে, ঘৰ আছে, ল'ৰা ছোৱালী সঠিককৈ ক'ৰবাত ছেটেল হৈছে, ক'ৰবাত তেওঁলোকৰ বিজনেছ অথবা চাকৰি হৈছে, তেতিয়া আমি এই সুখক সুখ বুলি মানি লওঁ, সেইবোৰ মিছা সুখ। তাৰপিছত আকৌ কি হয়, আমি ভগৱানক পাহৰি পেলাওঁ, পৰমাত্মাৰ প্ৰতি একো ৰুচি নাথাকে। গতিকে পৰমেশ্বৰ সেই পৰমক্ষৰ ব্ৰহ্ম কবিৰদেৱে নিজৰ মহিমা নিজেই বৰ্ণনা কৰে। कबीर सुख के माथे सिला पड़ो, जो नाम हृदय से जावे, और बलिहारी उस दुख के जो पल पल नाम रटावे। পৰমাত্মা কবিৰদেৱে কৈছে যে তুমি মোৰ পৰা এনেকৈ খুজিবা, এয়া প্ৰাৰ্থনা কৰিবা যে ভগৱান এনে সুখত জুই লগোৱা যিয়ে ভগৱানৰ পৰা দূৰ কৰে, আৰু এনেকুৱা দুখো দাতা দি থাকিবা যাৰ দ্বাৰা তুমি মনত থাকা। এয়া ডিমাণ্ড কৰিবা, যদি ভগৱানৰ পৰা কিবা বিচাৰিব আছে তেন্তে তুমি এয়াই বিচাৰিবা। আৰু পাছত তুমি কি বিচাৰিবা? साईं इतना दीजियो जा मैं कुटुंब समावे, हम भी भूखे ना रहें अतिथि न भूखो जावे।
कि हे परमात्मा ইমান অৱশ্যই দিব যাৰ পৰা এই দাসৰ পৰিয়াল পোহপাল হয় somehow মানে requirement of the family আপোনাৰ দাসৰ পৰিয়ালৰ যিমান আৱশ্যকতা আছে কেৱল সিমানেই দিয়ক আৰু আমিও অনাহাৰে নাথাকো আৰু কোনো অতিথি আহিলে অতিথিও অনাহাৰে নাযাও ইয়াতকৈ বেছি যদি কোনোবাই বিচাৰে তেন্তে তেওঁ আধ্যাত্মিক জ্ঞানৰ সৈতে পৰিচিত নহয় সেই ব্যক্তিয়ে বিচাৰিব এই মায়া তেওঁৰ শত্ৰু আৰু পৰমাত্মাই নিজৰ সন্তানক সেই শত্ৰুৰ পৰা দূৰত ৰাখিব कहते हैं सर्व सोने की लंका थी वो रावण से रणधीरम एक पलक में राज बिराजी जमके पड़े जंजीरम এতিয়া পুণ্যাত্মাসকল আমি পৰমাত্মাৰ পৰা কেৱল ইমানেই ডিমাণ্ড কৰিব লাগে যে হে পৰমাত্মা ইমানখিনি দিব যাতে আমি লঘোনে নাথাকো আৰু আমাৰ ঘৰলৈ কোনো অতিথি আহিলে অতিথি মানে যিজন হঠাৎ আহি যায় যাৰ অহাৰ কোনো পূৰ্ব নিৰ্ধাৰিত সময় নাথাকে আলহী যাতে তেওঁ ভোকত নাযায় এতিয়া পৰমাত্মাই এটা লীলা কৰি দেখাইছে যে যদি তুমি সত্যভাৱেৰে মোৰ ওপৰত আশ্ৰিত থাকা আৰু এই জ্ঞানৰ আধাৰত তুমি লাগি থাকা তেন্তে তোমাৰ সহায় এনেকৈ হ'ব সেই লীলা কৰি দেখাইছিল কবিৰ পৰমেশ্বৰ দেৱ এই নকলি গুৰুসকলৰ আৰু এই নকলি মণ্ডলেশ্বৰসকলৰ নকলি গুৰু ব্ৰাহ্মণসকলৰ আৰু নকলি কাজী আৰু মোল্লাসকলৰ নকলি মানে যিসকলৰ আধ্যাত্মিক জ্ঞান নাই সিহঁতৰ অজ্ঞানতাৰ মুখা খুলি পেলাইছে যে এওঁলোকে তোমালোকক বিচ্যুত কৰি আছে এই নাম জপ কৰাৰ নহয় ব্ৰহ্মা বিষ্ণু মহেশ অজৰ অমৰ নহয় আৰু ব্ৰহ্মলৈকে সাধনাৰ জৰিয়তে তোমালোক ব্ৰহ্মলোকলৈ যাবা আৰু উভতি আহিবা তোমাৰ জন্ম মৃত্যু সমাপ্ত নহয় আৰু এনেকৈয়ে মোল্লা আৰু কাজীসকলকো কৈছিলে তোমালোকে যিবোৰ সাধনা কৈ আছা নিজৰ অনুগামীসকলক এয়া হজৰত মোহাম্মদ দেৱৰ আদেশ নহয় তেওঁৰ শিক্ষা দীক্ষা নহয় नबी मोहम्मद नमस्कार है राम रसूल कहाया 1,80,000 को सौगंध जिन नहीं कर चलाया अरस कुर्स पर अल्लाह तख्त है खालिक बिन्नी खाली और वो पैगंबर पाक पुरुष थे साहिब के अब्दाली যিজন মহাপুৰুষক আধাৰ বনাই তুমি কৈ আছা হজৰত মোহাম্মদ দেৱৰ দৰে আৰু তেওঁৰ যি 1,80,000 অনুগামী আছিল তেওঁলোক পবিত্ৰ আত্মা আছিল আৰু কৰত চলোৱা নাছিল 1,80,000 কো সৌগন্ধ শপত তেওঁৰ যে তেওঁ কেতিয়াও মাংস খোৱা নাছিল আৰু এনেকৈ তোমালোকৰ দৰে ডিঙি কটা নাছিল ছাগলী গাই গৰুৰ वो पैगंबर पाक पुरुष थे साहिब के अब्दाली যেনেকৈ ইব্ৰাহিম নামৰ এজন মহাপুৰুষ হৈছিল এই ইছাই আৰু মুছলমান ধৰ্মৰ ভিতৰত তেখেতে কিবা কামত নিজৰ পুত্ৰৰ বলিদান দিবলৈ প্ৰতিজ্ঞা লৈছিল আৰু নিজৰ একমাত্ৰ পুত্ৰ বলি দিবলৈ আকাশবাণী হৈছিল যে বলি যদি দিয়া নিজৰ পুত্ৰক দিয়া তাক লৈ পাহাৰলৈ গুচি গ'ল আৰু তাক এইটো নকলে যে মই তোমাক কাটিম যেতিয়া ল'ৰাটোক কাটিবলৈ প্ৰস্তুত হ'ল তেতিয়া ভগৱানৰ আকাশবাণী হ'ল যে খবৰদাৰ যদি ল'ৰাটোক হাত লগোৱা ইয়াক নামাৰিবা পুত্ৰ ভগৱান আল্লাহে কোনো মাংস খায় নেকি তেন্তে সি তেতিয়াই ল'ৰাটোক আঁতৰাই দিলে নামাৰিলে গতিকে কোৱাৰ প্ৰসংগ এইটো যে বলিদান এওঁলোকে ছাগলী বলি দিয়া আৰম্ভ কৰি দিলে এই সংকল্প কৰি তেওঁ ডুপ্লিকেট কাম আৰম্ভ কৰিছে তোমালোকে গতিকে কোৱাৰ প্ৰসংগ এইটো যে পৰমাত্মাই এইবোৰ কৈছিলে সিহঁতক বুজাইছিলে যে एक मुल्ला मस्जिद में कुके एक पुकारे बोका इनमें कौन स्वर्ग को जागा मुझे लाग रहा धोखा পৰমাত্মাই কৈছিলে এজন মোল্লাই তো মাত দি আছে মছজিদত হে আল্লাহ আকবৰ হে পূৰ্ণ পৰমাত্মা হে কবিৰ ভগৱান হে কবিৰ আল্লাহ এই ছাগলীৰ আত্মাক স্বৰ্গত স্থান দিয়ক যাক ইহঁতে তলত কাটি আছে কি আচৰিত পৰমাত্মা কবিৰ দেৱে কৈছিলে যে আল্লাহ তোমাৰ পিতৃ চাকৰ নহয় তোমাৰ কথাত তাক স্বৰ্গলৈ পঠাব আৰু তুমি তাক মাৰি খাবা যদি তোমালোকৰ এই প্ৰচেছ সঠিক হয় গাই অথবা ছাগলীক তোমালোকে কাটা কলমা পঢ়ি কলমা মানে এটা মন্ত্ৰ আৰু কোৱা যে আমি ইয়াক হালাল কৰিছো লাহে লাহে মাৰিছো হিন্দুসকলৰ দৰে নিৰ্দয়তাৰে মৰা নহয় একেবাৰতে নাই মৰা আৰু মৃত্যুটো দিছা আহা তোমাৰ ডিঙি কাটো আনা হালাল কৰি দিম আন কোনো মোল্লা আৰু কাজিয়ে কৰিব আৰু সেই কলমা গাই দিম যি তোমালোকে ছাগলী আৰু গৰুৰ ডিঙি কাটোতে গোৱা
চাম তোমালোকে স্বৰ্গলৈ যোৱাৰে নোযোৱা, এতিয়া কিহৰ ভয় কটোৱা? পৰমাত্মাই কৈছে যদি এই रूह মানে आत्मा जय या रूह तै भिष्ट पठाई तो कर तदबीर कबीलाबाई। যদি তুমি এই কথা এই প্ৰচেছক ফাইনেল আৰু সত্য বুলি ভাবা তেনেহ'লে নিজৰ পৰিয়ালক তুমি এনেকৈ বিস্মিল কৰি দেখাই দিয়া, কৰা তদবিৰ কৰা এওঁলোকৰ, তেতিয়া মানি ল'ম যে তোমাৰ ইয়াত ক্ৰিয়া সঠিক। এই কথাত দোষী হৈ যে পৰমাত্মাৰ সৈতে বহুত বেয়া আচৰণ কৰিছিল হিন্দু আৰু মুছলমানৰ গুৰু পীৰসকলে, অস্ত্ৰ শস্ত্ৰ প্ৰয়োগ কৰিছিল, তেওঁক বদনাম কৰাৰ চেষ্টা কৰিছিল, প্ৰাণে মৰাৰো চেষ্টা কৰিছিল, তেওঁৰ সন্মুখত এনেকুৱা কণ্ডিশ্যন ৰাখিছিল, সেয়াও পৰমাত্মাই পূৰা কৰিছিল, তথাপিও মানি লোৱা নাছিল। গতিকে পুণ্যাত্মাসকল শেষত তেওঁলোকে কি ভাবিলে? একগোট হৈ হিন্দু আৰু মুছলমানৰে নকলি গুৰু পীৰসকলে পৰমাত্মা কবীৰদেৱৰ নামত মিছা চিঠি লিখিছিল সমগ্ৰ ভাৰতবৰ্ষত এই সাধু সন্তৰ ঠিকনাত। কবিৰ নামৰ শিপিনীয়ে কাশীত এটা ভোজ দিব, সকলোকে আমন্ত্ৰণ কৰিলে আৰু 3 দিনৰ ভোজ চলিব আৰু প্ৰতি ভোজনৰ অন্তত অৰ্থাৎ ৰাতিপুৱা আৰু গধূলি খোৱাৰ পাছত একোখন দোহৰ দিব। দোহৰ হ'ল বহুত ধুনীয়া কম্বল সদৃশ কাপোৰ আছিলে দোহৰ, অৰ্থাৎ ইয়াত আগতে কাপোৰবোৰ হাতেৰে বনোৱা হৈছিলে খদ্দৰৰ, আৰু সেয়া বহুত ভাল আছিল, বহুত দামী আছিল। গতিকে ইয়াক চাদৰ বুলি ধৰা, বহুত ভাল চাদৰ। আৰু 1 আছাৰফি অৰ্থাৎ এটা সোণৰ মুদ্ৰা, যাৰ আজি ইয়াৰ মূল্য 25-30 হাজাৰ টকা। ভেলুটো একেটাই আছিল তেতিয়া সময় কোৱা বা এতিয়াই কোৱা, আৰু আজি সেই দোহৰৰ মূল্য কমেও 5,000 টকা হ'ব যি তেতিয়াৰ সময়ত আছিল। গতিকে এক সময়ত ইমানটো তেওঁ তোমাক ভেট দিব, 1 দোহৰ আৰু 1 মোহৰ আছাৰফি। ইয়াৰ লোভত সকলো মণ্ডলেশ্বৰে নিজৰ শিষ্যক লৈ আটাইবোৰক লৈ আহি গ'ল 18 লাখ মানুহ। আৰু পৰমাত্মাই কি কৰিছিলে? কবীৰদেৱে এজন সৎ নাগৰিকৰ ভূমিকাত কৈ আছিল যে এনেকৈ থাকা আৰু তোমালোকে ভক্তি কৰা। যিমান কাপোৰ তেওঁ বৈছিলে শিপিনী ৰূপত, ধানক ৰূপত লীলা কৰিছিল, আমাক উদাহৰণ দিছিল, দুখীয়া এজন নিৰ্ধন ব্যক্তিৰ ভূমিকা কৰি দেখাইছিল যে পৰমাত্মাক পাবলৈ বেছি ধনৰ প্ৰয়োজনীয়তা নাই, বেছি ধনৰ আৱশ্যকতা নাই, মালিকে যেনেকৈ ৰাখে তেনেকৈ থাকিবা, কিন্তু ভক্তি কৰিবা। গতিকে তেওঁ কি কৰিছিলে? যিমানে সপ্তাহ 10 দিনত যিমান সেই শিপিনীৰ যি মজুৰি আছিল, যি পাৰিশ্ৰমিক পাইছিল, তাৰ পৰা কি কৰিছিল? নিজৰ ঘৰৰ আটা, নিমখ, জলকীয়া আনিছিলে, আটা দালি আৰু বাকীখিনি ভোজ ভাত দিছিলে, দান কৰিছিলে, অৰ্থাৎ ভোজন ভাণ্ডাৰা কৰিছিল। ভক্ত সৎসংগ ৰূপত মাতি সৎসংগ শুনাইছিল, ভগৱানৰ কথা শুনাইছিল আৰু ভোজন কৰাইছিল, সংগ্ৰহ সঞ্চয় কৰা নাছিল। গতিকে এনেকুৱা দুখীয়া স্থিতি, ৰাতিৰ আটা ঘৰত নাই, কেৱল ৰাতিৰহে আটা আছিল ঘৰত, ৰাতিপুৱা আছেনে নাই ঠিক নাই, এনেকুৱা স্থিতিত মালিক থাকে। আৰু ইফালে 18 লাখ ব্যক্তি আহি গ'ল এই চিঠি লৈ যে কবিৰে ভোজ ভাত খুৱাব। এতিয়া সময়ৰ অভাৱত অকণমান সংক্ষিপ্তত শুনাম। যেতিয়া পৰমাত্মা নিজৰ কুটিৰত বহি আছিলে, আদৰণীয় ৰবিদাস চাহেবদেৱ যি পৰমেশ্বৰ কবিৰদেৱৰ বহুত ওচৰত আছিলে, তেওঁ ৰাতিপুৱা ফ্ৰেছ হ'বলৈ ভ্ৰমণত ফুৰিবলৈ গৈছিলে। তেওঁ দেখিলে যে 18 লাখ ব্যক্তি সাধু সন্ত সকলোৱে পত্ৰ লৈ আহিছে যে কবিৰে ভোজ খুৱাব কাশীৰ ধানক শিপিনীয়ে। লগে লগে ৰবিদাসদেৱ কবিৰদেৱৰ ওচৰত গ'ল, নিজৰ ঘৰৰ পৰা পথত তেওঁ দেখি, আৰু ক'লে যে প্ৰভু, আজিতো হে ভগৱান, আজিতো নিজৰ কাশী এৰা খাব, এই কাশী চহৰ এৰিব লাগিব আমি, এনেকৈ গোটেই কাহিনী বিৱৰি ক'লে। তেতিয়া কবিৰ চাহেবে ক'লে যে ৰবিদাসদেৱ ইয়াত বহা, আহা ভগৱানৰ ভক্তি কৰোঁ, আপত্তিক পৰমাত্মাইহে এৰাব পাৰে, হয়তো অপমান হ'ব, আৰু একো কথা নাই, ভিতৰৰ পৰা খিৰি লগাই লোৱা আৰু বহি চোৱা, লোৱা মালা, ভগৱানৰ ভক্তি কৰিম, আৰু আপত্তিবোৰক তেওঁই দূৰ কৰিব পাৰিব। বিপদৰ সময়ত কেৱল ভগৱানকহে মনত পেলোৱা হয়। ভিতৰৰ পৰা খিলি লগাই ল'লে, ৰবিদাসদেৱ বহিলে, ভগৱান বহিয়ে আছিল, গম পাইছিলে কাৰণ তেওঁ জ্ঞানী আছিল। ইফালে পৰমাত্মা
অন্য ৰূপ ধাৰণ কৰি গৈ পেলাই সতলোকত আৰু এটা ৰূপত তাতে বহিলে তাৰ পৰা যেতিয়া পৰমাত্মা ইয়াৰ পৰা এলাৰ্ম কৰি দিছিলে যে মই আহি আছো আৰু এনেকুৱা প্ৰস্তুতি কৰা সতলোকত সচখণ্ডৰ পৰা অৰ্থাৎ 9 লাখ সাগৰৰ ওপৰত সমগ্ৰ ভোজন ভাণ্ডাৰা তাৰ পৰা আনি এতিয়া পৰমাত্মাই এজন কেশৱ নামৰ বঞ্জাৰাৰ ৰূপ বনায় বঞ্জাৰা আছিলে আগতে সাৰত বহি ট্ৰান্সপৰ্টেশ্যন হৈছিলে ট্ৰান্সপৰ্টৰ কাম সাগৰৰে হৈছিল গৰু গাড়ীও নাছিলে আৰু তাৰ শ হাজাৰ 500 এনেকুৱা এটা লাইনত গৰুবোৰ ধৰি এটা কাণটোৰ লগত বান্ধি চলাইছিলে ইহঁতৰ ওপৰত কোনো চহৰৰ পৰা বস্তা লৈ ল'লে আনৰ পৰা ঠেহু ল'লে এনেকৈ তেওঁলোকে আদান প্ৰদান কৰিছিলে এইবোৰক বঞ্জাৰা বুলি কৈছিলে বিজনেছমেন ন'ন এজ বঞ্জাৰা এজন কেশৱ নামৰ বঞ্জাৰা অৰ্থাৎ মহাজনৰ ৰূপ বনায় আৰু 9 লাখ গৰুৰ ওপৰত গোটেই সামগ্ৰী ভৰাই আৰু তেওঁলোকৰ লগত সতলোকৰ পৰাই সেই পুণ্যাত্মা আহিলে কাৰণ তাতে সাকাৰ সৃষ্টি আছে মনুষ্য সদৃশ শৰীৰ আছে সকলোৰে আৰু তেওঁলোকৰ লগত অন্য বঞ্জাৰাসকলেও অৰ্থাৎ সেৱাদাৰ সকলো আহিল সতলোকৰ পৰা আৰু গাখীৰ চৌপাতৰ বজাৰ আছিলে বহুত খোলা বৰ ওখ পাখ তাত তম্বু লগাই দিলে আৰু টেণ্টত সামগ্ৰী আনলোড কৰি দিলে গৰুৰ পৰা নহয় সেৱাদাৰসকলক খোৱা আৰম্ভ কৰিব দিলে আৰু জয় জয়কাৰ হৈ গ'ল কোনোবাই সুধিলে যে আপুনি কোন হয় ক'লে মই কেশৱ কবিৰ পৰমেশ্বৰৰ কবিৰ দেৱৰ পাগুৰি সলোৱা সখী হওঁ মই তেওঁৰ মিত্ৰ তেওঁৰ বতৰা কৈছিল যে সৰু ভোজ এটা আছে কিবা বস্তু লৈ আনিবা আৰু সেই মানুহবোৰে শুনি আছে আচৰিত হৈ গ'ল যে সৰু ভোজ বুলি কৈছে কিন্তু ইয়াতে 18 লাখ মানুহে একেলগে আহাৰ গ্ৰহণ কৰি আছে আৰু কতো বনোৱা দেখা নাই কতো কেৰাহী লগোৱা নাই কোনো চোলা নাই চৌকা নাই আৰু সেই সিকান্দাৰ লোধি দিল্লীৰ বাদশ্বাহো কাশী আহি গ'ল যেতিয়া তেওঁ সেই পত্ৰ পালে কাৰণ তেওঁ কবিৰ দেৱক বহুত আদৰ সৎকাৰ কৰিছিলে কাৰণ সিকান্দাৰ লোধিৰ এটা ভয়ংকৰ ৰোগ আছিলে সেয়া পৰমাত্মা কবিৰ দেৱৰ আশীৰ্বাদেৰে ঠিক হৈ গৈছিল আৰু এজন শেখ তেকি নামৰ সিকান্দাৰ লোধিৰ ধাৰ্মিক গুৰু পীৰ আছিলে মুছলমান তেওঁ কবিৰ দেৱক বহুত ঈৰ্ষা কৰিছিলে কাৰণ সিকান্দাৰ লোধি দিল্লীৰ বাদশ্বাহে কবিৰ দেৱক বেছিকৈ আদৰ কৰিছিলে তেওঁ এইটো ভাবি লৈছিলে যে এতিয়া আৰু মোৰ কাম নাথাকিব কাৰণ তেওঁ কবিৰ দেৱক বেছি মহত্ব দিয়ে ফকীৰ আৰু ৱাজিৰ তেওঁলোকে এজনে আনজনক দেখি কেতিয়াও সুখী নহয় তেওঁলোকৰ সমস্যা কৰবাত নহয় কৰবাত তেওঁলোকে নিন্দা কৰি থাকে তেওঁলোকে ঈৰ্ষা বহুত ৰাখে এজনে আনজনৰ ওপৰত গতিকে সেইকাৰণে শেখ তেকিয়ে সিকান্দাৰ লোধিকো চিঠি লিখিছিলে যে সেই শেখ তেকিও এই ষড়যন্ত্ৰত লগ আছিলে তেওঁ লগত লৈ আহিলে সিকান্দাৰ লোধিক চিঠি প্ৰাপ্ত হোৱাৰ পিছত আজি গম পাব এই সিকান্দাৰ লোধিয়ে কাৰণ তেওঁ কবিৰ দেৱক ভগৱান বুলি কয় আল্লাহ কয় আল্লাহৰ পেগম্বৰ বুলি কয় আজি গম পাব তেওঁ কাৰণ পলাই গৈছে হয়তো তাত পোৱাই নাযাব তেওঁ যেতিয়া সিকান্দাৰ লোধি আহিলে সেই বজাৰত তেতিয়া দেখিলে জয় জয়কাৰ হৈ আছে ভোজন খালে জয় জয়কাৰ কৰি আছে ভাই এনেকুৱা ভোজন কেতিয়াও খোৱাই নাই এনেকুৱা ভাণ্ডাৰা হোৱাই নাই ভগৱান এনেকুৱা সুস্বাদু ভোজন আৰু সকলোৱে কৈ আছে জয় হওক কবিৰ দেৱৰ বহুত দয়া হওক তেওঁ ডাঙৰ ভোজন কৰালে আৰু লগতে সেই বঞ্জাৰাই এটা মোহৰ দিলে আৰু এটা দোহৰ দিলে বিদায়ৰ সময়ত ভোজন খোৱাৰ লগে লগে আৰু গুণ গাই আছিলে এতিয়া সিকান্দাৰ লোধিয়ে দেখিলে যে ভাইয়া কি হয় এই ভোজ ভাত কোনে কৰি আছে যে এয়া কবিৰৰ ফালৰ পৰা চিঠি গৈছিলে কবিৰ শিপিনীয়ে তেওঁৰ ফালৰ পৰা এইবোৰ কৰিছে তেওঁ ক'ত আছে যে তেওঁতো একো খবৰ নাই কিন্তু তেওঁৰ এজন মিত্ৰ বহি আছে সেই সন্মুখত টেণ্টত সিকান্দাৰ লোধি গ'ল তালৈ ভগৱান কেশৱ ৰূপত বহি আছিলে এটা বেলেগ ৰূপত বঞ্জাৰাৰ ৰূপত তেতিয়া তেওঁ সুধিলে সিকান্দাৰ লোধিয়ে যে কবিৰ দেৱ ক'ত আছে আপুনি কোন হয় পৰমেশ্বৰে অৰ্থাৎ কেশৱ ৰূপত প্ৰেজেণ্ট পৰমাত্মাই ক'লে যে মই কেশৱ নাম হয় মোৰ আৰু মই কবিৰ দেৱৰ মিত্ৰ মোৰ ওচৰলৈ এখন পত্ৰ গৈছিলে যে এটা সৰু ভাণ্ডাৰা আছে কিছু সামগ্ৰী লৈ আনিবা আৰু এই দাস তেওঁৰ আদেশত হাজিৰ হ'ল সিকান্দাৰ লোধিয়ে সুধিলে যে পৰমাত্মা কিয় নাহিলে কবিৰ দেৱ ক'ত আছে তেওঁ কিয় নাহিলে কি কাৰণ হয় তেতিয়া সেই কেশৱে ক'লে তেওঁ দাস যিহেতু বহি আছে তেওঁ অহাৰ আৱশ্যকতা কি বিশ্ৰাম কৰি আছে নিজৰ ঘৰত এতিয়া সিকান্দাৰ লোধি আৰু ৰখিব নোৱাৰিলে তালৈ গুচি গ'ল আৰু দৰ্জা খটখটালে যে প্ৰভু দৰ্জা খোলা তেতিয়া ৰবিদাস দেৱে ক'লে ভগৱান তেওঁতো ইয়ালৈও আহি গ'ল দৰ্জা খটখটাইছে তেওঁ ভাবিলে ইয়ালৈ আহিছে ৰুটি খাবলৈ
এতিয়া কবিৰদেৱে ক'লে যে ভাই মাত নিদিবা, দুৱাৰ মাৰি নুখুলিবা আৰু মনে মনে মন্ত্ৰ পঢ়া তুমি। যেনে তেনে আজিৰ দিনটো সম্পূৰ্ণ হৈ যাওক, তেনেহ'লে ৰাতি পলাই যাম, মনে মনে ক'ৰবাত দূৰলৈ গুচি যাম। এতিয়া এই লীলা ভগৱানে কৰিছিলে। কোৱা হয় परमात्मा करे करावा साइया, मन में लहर उठा, दादू से दरजीव के आप बगल हो जा। अपने को छुपाए रहता है, सबका पालन करता है, अपना नाम नहीं लेत। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল দেৱ মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে তথা তেওঁৱেই কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ ছাৰ। সৎ সাহেব। ছাৰ কি নাম আপোনাৰ? মোৰ নাম কৃষ্ণা দাস হয়। কৃষ্ণা, আপুনি ক'ৰ পৰা আহিছে? মই বলোদা বজাৰ ছত্তীশগড়ৰ। কৃষ্ণা, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া ল'লে? মই মুক্তিদাতা সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা 12/10/2020 লৈছোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কি ভক্তি সাধনা কৰিছিল? মই হিন্দু ধৰ্মৰ হনুমান দেৱৰ ভক্তি সাধনা কৰিছিলোঁ, হনুমান চালিচাৰ পাঠ কৰিছিলোঁ। তেন্তে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কিয় আহিলে? আমাৰ এজন ভগতদেৱ আছে আশুতোষ বন্ধাৰা, তেওঁৰ পৰা মই গম পালোঁ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ বাবে। তেওঁ মদ খাইছিলে, সেয়া এৰা খালে, সেইবাবে ময়ো নাম দীক্ষা ল'লোঁ। ছাৰ, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত কিবা লাভ পালেনে? মইতো বহুত লাভ পালোঁ। তাৰে ভিতৰত ডাঙৰ লাভটো হ'ল মই আগতে মদ খাইছিলোঁ আৰু 2-3 বছৰ আগতে মই মদ বহুত বেছিকৈ খাইছিলোঁ, বিয়াৰ ইত্যাদি খাইছিলোঁ। এদিনত 8-10টামান বিয়াৰ খাই দিছিলোঁ। সেয়া এৰাৰ পিছত মই ৱাইন খোৱা আৰম্ভ কৰিছিলোঁ। মদটো 10-12টা বটল মই 24 ঘণ্টাতে খাই দিছিলোঁ। মই মদ বহুত বেছিকৈ খাইছিলোঁ, যাৰ বাবে মোৰ টোপনি নাহিছিল। ডিউটিৰ পৰা অহাৰ পিছত ৰাতি শুব নোৱাৰিছিলোঁ। টোপনি গ'লেও 12-1টামান বজাত আকৌ উঠিছিলোঁ। শুই উঠাৰ পিছত মোৰ লগত মদ আছিলেই, সেই মদ আকৌ খালেহে টোপনি আহিছিল। তাৰপিছত ৰাতিপুৱা আকৌ 5-6 বজাত উঠিছিলোঁ। এনেদৰে মোৰ টোপনিয়ে পূৰ্ণ হৈছিল। আৰু মই যেতিয়া সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা উপদেশ ল'লোঁ, মোৰ মদ একেবাৰেই এৰা খালে। মাছ মাংসও খাইছিলোঁ, সেয়াও একেবাৰে বাদ দিলোঁ। এতিয়া মই বহুত সুখী। আগতে মই মানসিক সমস্যাতেও ভুগিছিলোঁ। মানসিক টেনশ্যনৰ বাবে টোপনি অহা নাছিল বহুত বেছি, মূৰত কিবা কিবি চলি আছিল, যাৰ তাৰ ওপৰত খং উঠিছিলে। এতিয়া সকলো সমস্যা ভাল হ'ল। এতিয়া মই ভালদৰে ভক্তি কৰি আছোঁ। এয়া মোৰ লগত বহুত ডাঙৰ চমৎকাৰ হ'ল। ছাৰ, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত বহুত লাভ পালে। আপুনি ছত্তীশগড় পুলিচত হেড কনষ্টেবল হয়। আপুনি কৈছিল যে আপুনি বহুত বেছি মদ খাইছিল আৰু যেতিয়া আপোনাৰ টোপনি নাহে তেতিয়া আপুনি আকৌ মদ খাইছিলে, তেতিয়াহে টোপনি আহিছিল। এইটো কেনেকৈ সম্ভৱ হৈ আছে যে মানুহে আন ক'তোৱে নিচা এৰুৱাব নোৱাৰে আৰু বহুত চেষ্টাও কৰে, কিন্তু সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ যেতিয়াই আহে নিচা এৰি দিয়ে? এইটো কেনেকৈ সম্ভৱ? মুক্তিদাতা সন্ত ৰামপালদেৱ মহাৰাজে যি প্ৰবচন দিয়ে, যি নাম উপদেশ দিয়ে, সেয়া ডাইৰেক্ট পৰমাত্মাৰে নাম উপদেশ হয়। আৰু সেই নাম উপদেশ মই আজিলৈকে পোৱা নাছিলোঁ। এই মুক্তিদাতা সন্ত ৰামপালদেৱ মহাৰাজ পৰমাত্মাৰে ৰূপ হয়, তেওঁৱেই অৱতাৰ হয়, যাক আমি এতিয়ালৈকে বুজিব পৰা নাছিলোঁ। তেওঁৰ পৰা নাম উপদেশ পালোঁ। তেওঁৰ নাম উপদেশ মন্ত্ৰৰ পৰা যি জপ কৰোঁ তাৰ পৰা যি লাভ পাইছোঁ, এতিয়াহে মই বুজি আছোঁ। তেওঁ আমাৰ সাক্ষাৎ পৰমাত্মাই অৱতৰিত হৈছে সন্ত ৰামপালদেৱ মহাৰাজ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেনেকৈ ল'ব পাৰি? সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ বাবে তেওঁ যি সৎসংগ দিয়ে তাৰ তলত হালধীয়া শাৰী এটা আহে। আপুনি যিখন জিলাত থাকে তাৰে নামদান কেন্দ্ৰৰ ফোন নম্বৰ দিয়া থাকে। আপুনি যদি ফোন কৰে তেতিয়া আপুনি বিনামূলীয়াকৈ নামদান উপদেশ পাই যাব। ধন্যবাদ ছাৰ। সৎ চাহেব। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক আমাৰ ৱেবছাইট www.jagatgururampalji.org। সন্ত ৰামপালদেৱ মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈও অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপালদেৱ মহাৰাজৰ দ্বাৰা বিনামূলীয়া নাম দীক্ষা দি থকা হৈছে। আপোনাৰ নিকটৱৰ্তী নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 8222880541।